Hey friends, this is Zedi Ahom. অভিজ্ঞতাৰ ফালৰ পৰা আজি মই এটা কথা উপলব্ধি কৰি কওঁ বহুত মানুহৰ ঘৰত কুকুৰ পোহে হয় আগৰ দিনতো ঘৰচীয়া কুকুৰ আছিলে আজিকালি মানুহে বহুত হাইব্ৰিড জাতৰ উন্নত মানৰ কুকুৰ পুহিব ধৰিছে যাৰ ফলত গৃহস্থৰ ঘৰত প্ৰথমে মানুহ ঘৰৰ গৃহতক মাত লগালে কুকুৰেহে মাত লগায় তাৰ উপৰি কুকুৰ যিসকল লোকে পোহে অনুগ্ৰহ কৰি কৈছোঁ ৰাজপথত কুকুৰ মেলি নিদিব কুকুৰৰ ইমান তাণ্ডৱ যে ইমান চিঞৰ বাখৰ যাৰ ফলত পথচাৰী বহু অসুবিধাৰ সন্মুখীন হৈছে ইয়াৰ কাৰণে চৰকাৰে এক উচিত পদক্ষেপ লওক বহুত কুকুৰ দেখিছোঁ উন্নত জাতৰ যিবিলাক আজিকালি আধুনিক আমাৰ যেনে লোকেল কুকুৰতকৈ বেলেগ কুকুৰ যিবিলাক পুহিবলৈ ধৰিছে মানুহে ধৰক বাহিৰৰ দেশৰ পৰা আনি সেই কুকুৰবিলাকে দেখিছোঁ এতিয়া ৰাস্তাত হয়তো পথচাৰীক ইমান আমনি কৰে ধৰক কামুৰিবলৈ অহাৰ দৰে আহে তাৰ ফলত পথচাৰীবিলাক বহুত অসুবিধাৰ সন্মুখীন হৈছে আৰু বহুতো পথচাৰী কুকুৰৰ কামোৰৰ পৰা কুকুৰে কামুৰিছেও ধৰক কামোৰেও সন্মুখীন হৈছে গতিকে অনুগ্ৰহ কৰিছোঁ ইয়াৰ ওপৰত এক বিহিত ব্যৱস্থা ল'ব লাগে প্ৰশাসন যন্ত্ৰই গতিকে কুকুৰ পোহোতা কোনো পালন নহয় এনিমেলছৰ প্ৰতি মানুহৰ যিটো লভাৰ মৰম সেইটো বেয়া কথা নহয় কিন্তু কুকুৰ পালন কৰোঁতে খুব ভালদৰে সাৱধান কৰি পুহিব লাগে কাৰণ কিয়নো কুকুৰক মাংস দিয়া হয় গৰম বস্তু প্ৰায় কুকুৰকে আজিকালি দিয়া দেখোঁ মানুহে নিজে নাখালেও কুকুৰলৈ মাংসই বা আধুনিকতাৰ যিটো ফেশ্বন পৰিণত হৈছে নহয় যাৰ ফলত অত্যাধিক যিটো কুকুৰবিলাক একদম তেজ গৰম হৈ থাকে যাৰ ফলত ধৰক অধিক চোকা হয় ধৰক বা মাংসহাৰী বস্তুৰ প্ৰতি আসক্ত বাঢ়েহে গতিকে সাৱধান হওক প্ৰশাসন যন্ত্ৰক ইয়াৰ ওপৰত উচিত ব্যৱস্থা লওক যাতে পথচাৰী কোনো অসুবিধাৰ সন্মুখীন নহয় বাই জয়ন্ত অসম যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে ইয়াৰ ওপৰত এক বিহিত ব্যৱস্থা লয় প্ৰশাসন যন্ত্ৰটোৱে বাই